Hello and welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো আৰু এটো এটা আপডেট ইনফৰমেশন ৰিগাৰ্ডিং ভিডিও যেটো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 ৰিলেটেড আপোনালোকে জানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা আপোনালোকৰ সেপ্টেম্বৰ আৰু অক্টোবৰত অনুষ্ঠিত হ'ব কিন্তু মোৰ স্পেসিফিক্যালি আপোনালোকৰ এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যে আপোনালোকৰ কোন তাৰিখে বা কিমান তাৰিখ আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা হ'ব কিমান তাৰিখ আপোনালোকৰ গ্ৰেজুৱেচনৰ পৰীক্ষা হ'ব কিমান তাৰিখ আপোনালোকৰ যেটো ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষা হেতু হ'ব গ্ৰেড 4 ৰ পৰীক্ষা কেতিয়া হ'ব মানে কিমান তাৰিখে হ'ব 10th লেভেলৰ কিমান তাৰিখে হ'ব 8th লেভেলৰ সেই সম্পৰ্কে আপোনালোকৰ এতিয়া ধাৰণাটো ক্লিয়াৰ হোৱা নাই সো আজিৰ এই ভিডিওৰ মাধ্যমত আমি সবিশেষ আপোনালোকক বুজাই দিম যে আপোনালোকৰ কিমান তাৰিখে কোনটো লেভেলৰ পৰীক্ষা হ'ব আপোনালোকৰ কোনটো হাফত পৰীক্ষা হ'ব ফাৰ্স্ট হাফ সেকেন্ড হাফ সবিশেষ তথ্য ভিডিওটোৰ মাধ্যমত আমি শেয়াৰ কৰিম সো ভিডিওটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা ডাউট থাকিলে কিবা প্ৰশ্ন থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব সো ইয়াতে আপোনালোকে এটা নোটিস দেখা পাইছে বাট লেটাৰ দেখা পাইছে যেটো আপোনালোকৰ প্ৰতিটো ডিস্ট্ৰিক্ট কমিশনাৰ্ছ লৈকে পঠোৱা হৈছে সো ইয়াতে মানে যিবোৰ ডিস্ট্ৰিক্টত আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা হ'ব সেই ডিস্ট্ৰিক্টৰ নামবোৰ ইয়াতে মেনশন কৰা হৈছে আৰু এই ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈকে এই লেটাৰটো পঠোৱা হৈছে ৰিগাৰ্ডিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশনৰ আৰু এটো লেটাৰতে তেওঁলোকে সবিশেষ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট SLRC গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাৰ ডেট সমূহ তেওঁলোকে মেনশন কৰিছে সো ইয়াতে আপোনালোকে দেখা পাইছে SLRC গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সামৰ শিডিউলটো সো ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমত আপোনালোকৰ যেটো আছে 15 তাৰিখত আপোনালোকৰ পেপাৰ 3 পৰীক্ষা অনুষ্ঠিত হ'ব যেটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ হয় আৰু আপোনালোকৰ যেটো 29 তাৰিখত অৰ্থাৎ 29 সেপ্টেম্বৰত আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ পৰীক্ষা হ'ব পেপাৰ 4 ফাৰ্স্ট হাফত হ'ব অৰ্থাৎ মৰ্নিং হাফ বুলি ক'লে আপোনালোকৰ ফাৰ্স্ট হাফ বুলি ক'লে আপোনালোকৰ 9টাৰ পৰা 12টাৰ আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেজুৱেচন লেভেলৰ আৰু সেকেন্ড হাফত আপোনালোকৰ পেপাৰ 5 অৰ্থাৎ ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব ঠিক একেদৰে আপোনালোকৰ 27 অক্টোবৰ তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 4 ৰ এটা দিনতে আপোনালোকৰ দুটা পৰীক্ষা হ'ব যেটো আপোনালোকৰ পেপাৰ 1 আৰু পেপাৰ 2 আছে পেপাৰ 1 বুলি ক'লে আপোনালোকৰ মেট্ৰিক লেভেলৰ আৰু পেপাৰ 2 বুলি ক'লে আপোনালোকৰ ক্লাছ 8 লেভেলৰ ওকে সো মুঠৰ ওপৰত আপোনালোকৰ পৰীক্ষা তিনটা ডেটত অনুষ্ঠিত হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এটা হৈছে 15 তাৰিখ আনটো হৈছে 29 তাৰিখ তাৰ পিছৰ আৰু এটা ডেট হৈছে আপোনালোকৰ 27 অক্টোবৰ ওকে 15 সেপ্টেম্বৰ 29 সেপ্টেম্বৰ আৰু 27 অক্টোবৰ ঠিক আছে আৰু ইয়াতে আপোনালোকে নাম্বাৰ অফ ক্যান্ডিডেটস দেখা পাইছে কিমান ক্যান্ডিডেটে আপোনালোকৰ এপিআৰ হ'ব পৰীক্ষাত বা আপোনালোকৰ কিমান ক্যান্ডিডেট আছে এক্স্যাক্টলি সো ইমানটা আপোনালোকৰ সিট এৰেঞ্জমেন্টৰ কথা তেওঁলোকে ইয়াতে উল্লেখ কৰিছে সো সবিশেষ আপোনালোকে আই হোপ বুজিব পাৰিলে যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সো এতিয়া এই হিচাপে আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক আৰু খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰক সময় যেহেতু আপোনালোকৰ বহুত কম আছে সো গতিকে আপোনালোকে কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰিবলৈ ডেফিনেটলি ক্লাছফিক্স একাডেমীৰ ক্লাছবোৰ চাব আৰু আমাৰ এপ আছে ক্লাছফিক্স একাডেমী যেটো এপ গুগল প্লে ষ্টৰত এভেইলেবল ডেসক্ৰিপচনত লিংক থাকিব সো আপোনালোকে ডাউনলোড কৰি ক্লাছফিক্স একাডেমীৰ সৈতে আপোনালোকে প্ৰিপাৰেচন চলাব পাৰিব তো যিকিনো ভিডিওটোৰ মূল বিষয় এয়া আছিল যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা তিনিটা ডেটত অনুষ্ঠিত হ'ব 15 তাৰিখে আপোনালোকৰ পেপাৰ 3 পৰীক্ষা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা হ'ব 29 তাৰিখে আপোনালোকৰ দুটা পেপাৰ হ'ব অৰ্থাৎ 29 সেপ্টেম্বৰত আপোনালোকৰ গ্ৰেজুৱেচনৰ পেপাৰ হ'ব আৰু আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষা হ'ব আৰু আপোনালোকৰ 27 তাৰিখে এটা ডেটতে আপোনালোকৰ দুটা পৰীক্ষা হ'ব পেপাৰ 1 আৰু পেপাৰ 2 ঠিক আছে সো ক্লিয়াৰ হৈ গ'ল সবৰে সো ভিডিওটো ইমানে আছিল থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমী ভিডিওটো ম্যাক্সিমাম এক্সপেৰিয়েন্স লৈকে শেয়াৰ কৰি দিব